আজি আমি ওলালো শ্বিলঙলৈ বুলি আৰু লগত আহিছে সুমন, চন্দন দা আৰু এইপিনে সীমান্ত। তেনেদৰে প্ৰকৃতিক সৌন্দৰ্যবোৰ উপভোগ কৰি পেলাই আমিও শ্বিলঙৰ ভিতৰত এণ্ট্ৰি কৰি দিলো। শ্বিলঙৰ একা বেকা বাটেৰে আগবাঢ়ি আমি আহিলো উমিয়াম লেকটোৰ পাৰলৈ। ইয়াত অলপ ৰখি পেলাই ধুনীয়াকৈ ফটো চটো উঠি আমিও তাৰ পৰা ওলাই দিলো এখন পাৰ্কলৈ বুলি। এইখন পাৰ্কৰ নাম হৈছে লেডি হাইডেৰী পাৰ্ক। আপোনালোকে ইয়াত আহিলে এবাৰ আহিব, কাৰণ বহুত ধুনীয়া হয় এই পাৰ্কখন। আপোনালোকে চৰাইটোৰ নাম কমেণ্ট কৰি জনাবচোন। আৰু এইপিনে আমি সৰু বাচ্ছা ল'ৰা ছোৱালীৰ দৰে কি কৰি আছো এবাৰ চাওকচোন বাৰু। আৰু এইবাৰ আমি আহিছো ৱৰ্ডছ লেক পাৰ্কখনলৈ। আৰু ইয়াত আপোনালোকে জাপানত পোৱা চেৰী ব্লজম গছডালো দেখা পাব। মডেলে প'জ দিয়াটো দেখিছে, কিন্তু চাক কেমেৰামেনৰ প'জ আমাৰ ইয়াত এচা হি হোতা হে। বাকী যি হওক নহওক পাৰ্কখন কিন্তু সঁচাই বহুত ধুনীয়া হয়। এনেদৰে সেইবোৰ চাই মেলি আমিও তাৰ পৰা ওলাই একাপ কফি খাই পেলাই আমাৰ যাত্ৰা আৰম্ভ কৰিলো নংজঙলৈ বুলি। আৰু বহুখিনি ৰাস্তা অতিক্ৰম কৰি আমি আহি পালো নংজং। আৰু আজি ৰাতিটোৰ কাৰণে লৈ ললো এটা ৰুম ষ্টে। আৰু এইপিনে হৈছে আমাৰ এইটো বেডৰুম, য'ত ৰাতি আমি শুম। আৰু বেডৰুমটোৰ লগতে এটা এটাচ বাথৰুমো আছে। বাৰু বাকী বাদ দিয়ক, এতিয়া আমি বাৰু শুই যাওক। কালি শ্বিলঙৰ পৰা আৰু এটা ভ্লগ পাব, চ' সেইটো চাবলৈ নাপাহৰিব কিন্তু।